চিৰাঙৰ কুজিয়া নৈৰ বুকুত অবৈধ খনন। কাজল গাঁৱৰ বৈঠখুন গাঁৱত চলিছে এই অবৈধ খনন। চায়েব আলী নামৰ এজন লোকৰ বিৰুদ্ধে অবৈধ খনন কাৰ্য চলোৱাৰ অভিযোগ ৰাইজৰ। জেচিবিৰ নৈৰ খনন কাৰ্য চলাই সেই বালি বিক্ৰী কৰাৰ অভিযোগ। নৈৰ বুকুত এইদৰে অবৈধভাৱে খনন চলোৱাৰ বাবেই খহনীয়াৰ সৃষ্টি হোৱাৰ আশংকা ৰাইজৰ। কালকে বার আছিল শনিবার শুক্রবার আছিল নাকি কালকে কাটছে কাল 12টার আগতে আছিল ইমানলৈকে এই যে 12টালৈকেও আছিল আমি জেচিবি এলা খুজিছিলো যে এটা কিয় গাৰা খুন্দি আছে কিবা গাৰা খুন্দিব পাছত গাৰা খুন্দা নহয় পাছত পিছবেলা ট্ৰেক্টৰ দিয়ে মাটি টানি আছে অবৈধ আমি জানো যে নদীত দি একজন ই করছে অবৈধ খান্দি আছে নদী এতিয়া এগুলা মাটি খান্দিলে খান্দিলে বেলেগ জায়গা ভাঙি যাব না এখানেই কালকে বার আছিল শনিবার শুক্রবার আছিল নাকি কালকে কাটছে কাল 12টার আগতে আছিল ইমানলৈকে এই যে 12টালৈকেও আছিল আমি জেচিবি এলা খুজিছিলো যে এটা কিয় গাৰা খুন্দি আছে কিবা গাৰা খুন্দিব পাছত গাৰা খুন্দা নহয় পাছত পিছবেলা ট্ৰেক্টৰ দিয়ে মাটি টানি আছে অবৈধ আমি জানো যে নদীত দি একজন ই করছে অবৈধ খান্দি আছে